তামোলবাৰী আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো 2023 আৰু 24 বৰ্ষতে নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলে, কিন্তু এটা দুৰ্ভাগ্য বিষয় আজি পৰ্যন্ত ইয়াক শুভাৰম্ভ কৰিব নোৱাৰিলে। ইতিমধ্যে আমি বহুবাৰ এই কেন্দ্ৰটোৰ অভিযোগ দাখিল কৰা হৈছে, কিন্তু তৎসত্ত্বেও আজি পৰ্যন্ত ইয়াৰ কোনো সুফল পোৱা নাই। আমি পুনৰবাৰ এই কেন্দ্ৰটো যাতে আগন্তুক দিনত আমাৰ কণ কণ মইনাসকলে যাতে ইয়াত শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ বাবে আমি বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ। লগতে এই গৃহটো নিৰ্মাণ কৰোঁতে আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে যে এনেকুৱা বিসংগতি সম্পূৰ্ণ আমি দেখিবলৈ পাইছোঁ। বিসংগতিৰ ক্ষেত্ৰত আমি এটা কথাই ক'ব বিচাৰিছোঁ, ইতিমধ্যে শুভাৰম্ভ নহওঁতেই টাইলছ এৰাই গৈছে। লগতে ওপৰত যিবিলাক চিলিং লগাইছিলে, চিলিং ইমান নিম্নমানৰ চিলিং তেওঁলোকে লগাইছে নহয়, ইতিমধ্যে কোনো তাত মানে প্ৰটেকশ্যনৰ ব্যৱস্থা নাই। হয়তো ছাত্ৰ ছাত্ৰীসকলে যদি শিক্ষা গ্ৰহণ কৰি থকাৰ সময়টো মানে খহি আহিব পাৰে। গতিকে এই সন্মুখত দেখিছে যিখন গ্ৰিল লগাই থৈছিলে, সেই গ্ৰিল আমি লগাওঁতে এটা কথাই আহ্বান জনাইছিলোঁ যে ইয়াত হোল পাছ নাই, আপোনালোকে এইখন নলগাব নেকি। গতিকে ইয়াক এটা হোল পাছ দি এটা লগোৱা ব্যৱস্থা কৰক, কিন্তু সেই কথাখিনিও আমাৰ স্থানীয় জনসাধাৰণৰ কথাখিনি তেওঁলোকে নুশুনিলে। গতিকে আমি এই আৰু এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে এই কেন্দ্ৰটোৰ চৌপাশটোত যিটো চাৰিসীমাটো আছে, অত্যন্ত মানে পানীময় মানে বোকাময় মানে পৰিৱেশ এটা সৃষ্টি হৈ আছে। গতিকে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষ, আমাৰ তিতাবৰ সমজিলাৰ আয়ুক্ত মহোদয়, লগতে আমাৰ তিতাবৰৰ স্থানীয় বিধায়কদেৱকো আমি এইখনত তেওঁলোকে এই জেগাত উপস্থিত হৈ স্বচক্ষুৰে তেওঁলোকে দৃষ্টিগোচৰ কৰি যাতে এই কেন্দ্ৰটো অনাগত দিনত আমাৰ কণ কণ মইনাসকলে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে, তাৰ এটা সুব্যৱস্থা কৰি দিব বুলি আশা ৰাখিছোঁ। লগতে পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ, এই কেন্দ্ৰটোৰ অভিযোগ আজিৰ সতিন আমি প্ৰায় 5বাৰে হ'ব হ'ল বিভিন্ন কৰ্তৃপক্ষক আমি অৱগত কৰা, কিন্তু তাৰ কোনো সুফল নাপালোঁ। ইঞ্জিনিয়াৰকো, কাৰিকৰী বিভাগৰ আমি বিষয়ববীয়াকো আমি ইতিমধ্যে জনোৱা হৈছিলে, তৎসত্ত্বেও কিন্তু ইয়াৰ কোনো আমি সুফল পোৱা নাই। আমি আশা ৰাখিম আজি শেষবাৰৰ বাবে আমি পুনৰবাৰ আমি আহ্বান জনাইছোঁ। গতিকে স্থানীয় বিধায়ক মহোদয়, সমজিলাৰ আমাৰ আয়ুক্ত মহোদয়ৰ লগতে এই কেন্দ্ৰটোৰ যি বিভাগ মুৰব্বী বিষয়ববী আছে, তেওঁলোকে আহি উপস্থিত হৈ যিসকল ব্যক্তিয়ে এই অনুষ্ঠান ভাগ নিৰ্মাণ কৰিছিলে তেওঁলোকক যাতে পুনৰবাৰ যিখিনি বিসংগতি আছে, বিসংগতিখিনি এটা সুস্থ ৰূপত উপস্থাপন কৰি আমাৰ মইনাসকলক যাতে শিক্ষা গ্ৰহণ কৰিব পৰা এটা ভাল উপযোগী অনুষ্ঠান কৰি তোলে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আমি আশা ৰাখিম খুব কম দিনৰ সময়ৰ ভিতৰতে আমাৰ স্থানীয় বিধায়ক মহোদয়ে এই কেন্দ্ৰভাগ তেওঁ স্বচকুৰে নিৰীক্ষণ কৰি ইয়াৰ এটা এই স্থানীয় ৰাইজক লগত আলোচনা কৰি এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি বিধায়ক মহোদয়কো আহ্বান জনাইছোঁ।